মৰিগাঁও বাৰপুজীয়া ছাত্ৰী মাধুৰীমা মহন্তৰ উজ্জ্বল সাফল্যই অঞ্চলত আনন্দৰ জোৱাৰ। বাৰপুজীয়া অঞ্চলৰ বাবে এক গৌৰৱৰ খবৰ। চৰাইবাহী শংকৰদেৱ বিদ্যা নিকেতনৰ কলা শাখাৰ ছাত্ৰী মাধুৰীমা মহন্তই এইবাৰ উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত উজ্জ্বল সাফল্য প্ৰদৰ্শন কৰি আটাইকেইটা বিষয়ত লেটাৰ মাৰ্কসহ মুঠ 92% নম্বৰ লাভ কৰি সুখ্যাতিৰে উত্তীৰ্ণ হৈছে। মাধুৰীমা মহন্ত হৈছে সুপৰিচিত চিত্ৰশিল্পী পদ্মপাণি মহন্ত আৰু বিনীতা মহন্তৰ কন্যা। মাধুৰীমাৰ এই সাফল্যই কেৱল পৰিয়ালটোকেই নহয়, সমগ্ৰ বাৰপুজীয়া জৰাবাৰী অঞ্চললৈ গৌৰৱ কঢ়িয়াই আনিছে। ছাত্ৰীগৰাকীৰ এই অসাধাৰণ কৃতিত্বত পিতৃ মাতৃয়ে গভীৰ আনন্দ প্ৰকাশ কৰাৰ লগতে অঞ্চলবাসীয়েও গৌৰৱ অনুভৱ কৰিছে। মাধুৰীমাৰ এই সাফল্যই আন ছাত্ৰ ছাত্ৰীসকলৰ বাবে এক প্ৰেৰণা হৈ উঠিব বুলি আশা প্ৰকাশ কৰা হৈছে। নমস্কাৰ, মোৰ নাম শ্ৰী মাধুৰীমা মহন্ত। মই শংকৰদেৱ বিদ্যা নিকেতন চৰাইবাৰীৰ পৰা সদ্য ঘোষিত উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত গোটেইকেইটা বিষয়তে লেটাৰ সহ ডিষ্টিংশ্যন পাই উত্তীৰ্ণ হৈছো। আজি খুবেই সুখী এই ৰিজাল্টটোক লৈ। কৃতিত্ব দিবলৈ গ'লে প্ৰথমে মোৰ মা দেউতা, তেওঁলোকৰ কষ্ট তথা ত্যাগৰ ফলত আজি এইখিনি কৰিব পাৰিছো। আৰু পঢ়াৰ ক্ষেত্ৰত ক'বলৈ গ'লে ৰাতিপুৱা অলপ সময় অলপ পঢ়িছিলো আৰু ৰাতি দেৰিলৈকে পঢ়িছিলো যদিও মাজতে বহুত গা বেয়া হৈ গৈছিলে, গতিকে দেৰিলৈকে ইমান পঢ়া নাছিলো যদিও গোটেইকেইটা ছাবজেক্ট মিলাই কৰি পঢ়িছিলো। ইয়াৰ লগতে মই শংকৰদেৱ বিদ্যা নিকেতন চৰাইবাৰীৰ প্ৰত্যেকজন ছাৰ বাইদেউ সকললৈ মোৰ ফালৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছো এই মাধ্যমৰ জৰিয়তে। ভৱিষ্যত পৰিকল্পনা বুলি ক'লে প্ৰথমতে BA টো কমপ্লিট কৰিম, তাৰ পাছত আপোনাৰ APSCৰ কাৰণে কোচিং কৰাৰ ইচ্ছা আছে। গতিকে এগৰাকী প্ৰশাসনিক বিষয়া হিচাপে নিজকে প্ৰতিষ্ঠা কৰাৰ ইচ্ছা আছে। ডিগ্ৰীটো মৰিগাঁও মহাবিদ্যালয়ত ল'ম। নমস্কাৰ, মোৰ নাম শ্ৰী পদ্মপাণি মহন্ত। আজি উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত যিটো ফলাফল মোৰ ছোৱালীয়ে দিলে তাত লৈ মই সুখী হৈছোঁ। আৰু মই তাই ভৱিষ্যত যিটো পৰিকল্পনা কৰিছে তাক লৈ যিমান পাৰোঁ মই চেষ্টা কৰি যাম। এতিয়া তাই যেতিয়া পৰীক্ষা দিয়ে তাৰ আগমুহূৰ্তত মই আগলৈকে পৰীক্ষা দিয়া আগলৈকে মই আমাৰ এই বিদ্যুৎ পৰিষদ চৰাইবাহী তাতে মই অস্থায়ী কৰ্মচাৰী হিচাপে কাম কৰি আছিলোঁ মিটাৰ ৰিডাৰ। এতিয়া যিহেতুকে স্মাৰ্ট মিটাৰ লগাই ল'লে মোৰতো কামটো নাইকিয়া হ'ল, গতিকে সিমান কষ্ট কৰিছোঁ। এতিয়া সেই নাইকিয়া হোৱাৰ পিছত মই এতিয়া আৰ্ট কাম কৰোঁ, কিবা কিবি ছবি তবি আঁকো, চাইনবোৰ্ড টাইমবোৰ্ড লিখোঁ, ঘৰৰ ৰং চং কৰোঁ। সেই তেনেকৈ কৰিয়ে মই ছোৱালীজনীক পঢ়াই আছোঁ। আৰু তাই যিটো ৰিজাল্ট দিলে, মই যিমানখিনি কষ্ট কৰি পঢ়ালোঁ, তাই মোৰ কষ্টৰ যিখিনি মূল্য আজি মোক দিয়াৰ কাৰণে মই যথেষ্ট সুখী হৈছোঁ। আপোনালোকে আশীৰ্বাদ কৰিব যাতে ভৱিষ্যত তাই যিটো সপোন মই পূৰাব পাৰোঁ। মাধ্যমিক পৰীক্ষাত সুখ্যাতি অৰ্জন কৰাৰ বাবে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে আজি যথেষ্ট দিন যি কষ্টৰে তাই পঢ়িছে, লগতে মাক দেউতাকে যিমান কষ্ট কৰি তাইক পঢ়াইছে, সেইটো বাবে আমি অঞ্চলবাসীয়ে বহুত সুখী হৈছোঁ। কাৰণ আমি যিটো আশা কৰিছিলোঁ সেই আশাটো পূৰণ হৈছে। আৰু ভৱিষ্যতে যেন আমাৰ আশাটো পূৰণ কৰিব বুলি আমি সকলোৱে আশাবাদী। আমি সকলোৱে এই অঞ্চলবাসী ৰাইজে আশীৰ্বাদ কৰিছোঁ যেন যি মতে ভাবিছে সেইমতে আশা পূৰণ কৰি এই অঞ্চলৰ যাতে নাম কঢ়িয়াই আনিব পাৰে, এই পিছপৰা অঞ্চলটোৰ যাতে এটা সুখ্যাতি অৰ্জন কৰিব পাৰে, তাৰ বাবে আমি আশা কৰিছোঁ। আৰু ভগৱন্তৰ ওচৰত আমি প্ৰাৰ্থনা কৰিছোঁ তেওঁ যেন সুখ্যাতি অৰ্জন কৰি এই অঞ্চলবাসীক এটা নাম কৰি যাতে জাকত জিলিকা অঞ্চল হিচাপে আগবঢ়াই লৈ যাব পাৰে। মৰিগাঁৱৰ পৰা বুবুনাথৰ ৰিপৰ্ট, প্ৰাত টাইম ডিজিটেল। শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাত টাইম। থলুৱা ভাষা, কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাত টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু ফ'ল' কৰক। ধন্যবাদ।